আপুনি যদি বাহিৰলৈ যাম বুলি ভাবিছে তেন্তে ওলাই নাহিব ঘৰৰ পৰা নহলে আপুনি পৰিব পাৰে মহা বিপদত কাৰণ অসম ভ্ৰমণলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সেই উজনিৰ পৰা নামনিলৈ এতিয়া সৃষ্টি হৈছে এক হাহাকাৰময় পৰিৱেশ যাৰ বাবে হঠাৎ বন্ধ হৈ পৰিছে ৰাজপথৰ যাত্ৰীবাহী বাছ যাৰ ফলত এতিয়া বিপদত পৰিছে উজনি নামনিৰ লাখ লাখ যাত্ৰী ৰাজ্যৰ প্ৰতিখন জিলাৰ পৰাই বাছসমূহ নিয়া হৈছে যোৰহাটত অনুষ্ঠিত হ'ব লগা প্ৰধানমন্ত্ৰীৰ সভালৈ 9 মাৰ্চত অনুষ্ঠিত হ'বলগীয়া প্ৰধানমন্ত্ৰীৰ সভালৈ দুদিন পূৰ্বে নিয়া হৈছে বাছসমূহ ৰাজ্যৰ ভিন্ন ঠাই যাত্ৰীসকলৰ মাজত এতিয়া হাহাকাৰ এই দৃশ্য হৈছে ৰঙিয়া হাইৱে চকৰ বহু দূৰ দূৰণিৰ যাত্ৰী বিভিন্ন অঞ্চলৰ পৰা আহি হাইৱে চকত ঘণ্টাৰ পিছত ঘণ্টা ধৰি বাছৰ বাবে অপেক্ষা কৰিব লগা হৈছে বিজেপিৰ সমৰ্থকক কঢ়িয়াবলৈ উজনিলৈ নিয়া হৈছে বাছসমূহ এই যে বিজেপিৰ অকালি যেটো সভা আছে সভাৰ কাৰণে যেটো মোদীৰ আগমনৰ কাৰণে যিবিলাক বাছবোৰ লৈ যোৱা হৈছে তাৰ কাৰণে পাব্লিকৰ যিমানখিনি হাৰাশাস্তি আছে আপোনালোকে পিছত চাব পাৰে বাছত মানুহ নধৰে বহুত এতে বয়সস্থ মানুহ আছে আপোনাৰ মাইকী মানুহ আছে মহিলা মানুহ আছে যিমানখিনি কষ্ট পাই আছে জাৰ্নিৰ কাৰণে সেই বস্তুটো চৰকাৰে ভাবিছে নেকি আৰু বাছৰ ওপৰত যিবিলাক মানুহ গৈছে যিকোনো এটা ঘটনা ঘটি যাব পাৰে বিপদ হৈ যাব পাৰে সেইটো বস্তুটো চৰকাৰে ভাবা নাই অকল সিহঁতে আপোনালোকৰ সিহঁতৰ চৰকাৰৰ সমৰ্থন কৰা যিবিলাক ব্যক্তি আছে এইবিলাকৰ কাৰণে বাছবোৰ লৈ গৈছে কিন্তু বাকি যিবিলাক আমাৰ ৰাজ্যখনত যিবিলাক মানুহ আছে সেইবিলাক কি চৰকাৰৰ নহয় নেকি সেইবিলাকতো গোটেইখিনি হয় গতিকে চৰকাৰে অকল নিজৰটো ভাবিলে নহয় গোটেই সমাজখনৰ কাৰণে ভাবক গোটেই মানুহখিনিৰ কাৰণে ভাবক মানুহখিনি যিমানখিনি হাৰাশাস্তি খাই আছে কেতিয়াবা যদি এনেকুৱা থাকে চৰকাৰে কমচে কম 4-5 দিন আগত জনাব লাগে মানুহখিনিক যাতে মানুহখিনি কিবা কাম থাকিলে সেইখিনি অলপমান ডিলে কৰিব পাৰে ৰখাব পাৰে হঠাৎ কিছুমান কাম এনেকৈ ডিসিশন লৈ সিদ্ধান্ত লৈ সমাজৰ যিখিনি ইয়াত অসুবিধা হৈছে যিখিনি অশান্তি খাইছে সেইটো বস্তু চৰকাৰে বুজক এইখিনি মোৰ চৰকাৰৰ প্ৰতি অনুৰোধ থাকিল যাতে যেতিয়াই ভৱিষ্যতে যেতিয়াই কি নহওক সভা হওক কিবা এটা ডিসিশন লয় যাতে পাব্লিকৰ কোনো ধৰণৰ অশান্তি অসুবিধা নহয় ধন্যবাদ ৰঙিয়াৰ পৰা আইনাল হুছেইনৰ ৰিপৰ্ট অসম আদিত্য।